নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই দাস চাওক আজিৰ সংবাদ 6 অক্টোবৰ দেওবাৰে হোটেল কিংডম পেলেছত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে যোৰহাট চহৰৰ এটি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান জনপ্ৰিয় ফেচবুক পেজ প্ৰতিটিয়ে 16 গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰে প্ৰতিটি বৰেণ্য ব্যক্তিত্ব বঁটা নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ 16 গৰাকী ব্যক্তিক প্ৰতিটি বৰেণ্য ব্যক্তিত্ব বঁটা প্ৰদান যোৰহাটৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান জনপ্ৰিয় ফেচবুক পেজ প্ৰতিটিয়ে 2024 বৰ্ষৰ বৰেণ্য ব্যক্তিত্ব বঁটাসমূহ দেওবাৰে প্ৰদান কৰে। এই উপলক্ষে দেওবাৰে হোটেল কিংডম পেলেছত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত সভাপতিত্ব কৰে তিতাবৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ঋতুপৰ্ণা হাজৰিকাই। আকাশবাণী যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰাই আধৰা অনুষ্ঠানত বিশিষ্ট বিজ্ঞান লেখিকা ডক্টৰ অদিতি বেজবৰুৱা, জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই, অসম কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক সৌমিত্ৰ গোস্বামী, বিশিষ্ট চিকিৎসক ইন্দু শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায়। প্ৰতিটিৰ উপদেষ্টা জিতেন শইকীয়াই আদৰণি ভাষণ দিয়া অনুষ্ঠানত বোলছবি তথা সংগীত পৰিচালক সংগীত শিল্পী জয়ন্ত নাথ, জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি বৰুৱা, বিশিষ্ট সাহিত্যিক নীলিমা শৰ্মা, জ্যেষ্ঠ সাংবাদিক উৎপল দাস, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰতী কুমাৰী দেৱী, সৰ্পবান্ধৱ পাৰ্থ সাৰথী হাজৰিকা, অধিবক্তা বিজয় শংকৰ বৰবৰা, ক্ৰীড়া সংগঠক মৃদুল প্ৰবঞ্জন, যুৱ সমাজকৰ্মী ঋতুল পাঠক, কবি ৰঞ্জিত গগৈ, বিশিষ্ট সমাজকৰ্মী সফল কুমাৰ খাউন, বিশিষ্ট লেখিকা বীণাপানী অধ্যাপক, কবি সাহিত্যিক ৰেখা বৰকটকী, কবি গল্পকাৰ বিনু ফুকন, অভিনেত্ৰী ঘোষিকা গায়ত্ৰী দেৱী আৰু লেখিকা সংগঠক দীপাঞ্জলি ভৰালী বৰাক প্ৰতিটি বৰেণ্য ব্যক্তিত্ব বঁটা প্ৰদান কৰা হয়। আনহাতে যোৰহাট জিলা ক্ৰীড়া সন্থা ৰুদ্ৰাক্ষী এটি নাম সহায়ৰ আশীৰ্বাদ শৈক্ষিক ন্যাস দিশ সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু হিৰো ট্ৰেভেলছক প্ৰতিটিয়ে বিশেষ সন্মান প্ৰদান কৰে। দেওবাৰৰ এই অনুষ্ঠানত প্ৰতিটিৰ প্ৰশাসকদ্বয় দিগন্ত বৰুৱা, অৰিন্দম হাতীবৰুৱা, মনোজ লেখাৰুকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটা আগবঢ়াইছে সমাজৰ বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰি অহা কিছু ব্যক্তিলৈ প্ৰতিটিয়ে এই বঁটা বিগত বৰ্ষসমূহতো আগবঢ়াই আহিছে। এই বছৰ মুঠ 21জন ব্যক্তিলৈ প্ৰতিটিয়ে এই বঁটা আগবঢ়াইছে। ক্ৰীড়া সাংস্কৃতিক ক্ষেত্ৰ বা এনেধৰণৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকললৈ প্ৰতিটিয়ে এই বঁটা আগবঢ়াইছে। এই 21জন ব্যক্তিৰ লগতে 5টা অনুষ্ঠানলৈ প্ৰতিটিয়ে বিশেষ সম্বৰ্ধনা আগবঢ়াইছে আৰু ইয়াৰ লগতে 5জন যুৱ শিক্ষকক প্ৰতিটিয়ে বিশেষভাৱে সম্বৰ্ধনা জনাইছে যাতে এই শিক্ষকসকলে শিক্ষকতাৰ ক্ষেত্ৰখনত কাম কৰি যাবলৈ কিছু অনুপ্ৰেৰণা লাভ কৰে। সেই উদ্দেশ্যৰ আগত ৰাখিয়ে তেওঁলোকক এই সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।